নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিলৈ। তো এইখন আঁচনিলৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে আৰ্থিকভাৱে অনগ্ৰসৰজনৰ কাষত আমাৰ চৰকাৰৰ সহায়ৰ হাত। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে BPL পৰিয়ালৰ উপাৰ্জনকাৰীৰ মৃত্যুৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ পৰিয়ালক 20,000 টকা আগবঢ়ায়। ইয়াৰ লগতে ৰাজ্য চৰকাৰে সহযোগ কৰি অতিৰিক্তভাৱে 5,000 টকা আগবঢ়ায়। বিগত বছৰত 2,772 পৰিয়ালে এই সহায় লাভেৰে উপকৃত হৈছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী এইখন আঁচনিত BPL কেটেগৰীৰ মানুহে কৰিব পাৰিব আবেদন। আপোনালোকে যদি দৰিদ্ৰ সীমাৰ ৰেখাৰ তলত বসবাস কৰে আৰু আপোনাৰ যদি একমাত্ৰ উপাৰ্জন সৃষ্টিকাৰী মুৰব্বীৰ মৃত্যু হৈছে তেন্তে কৰিব পাৰিব আবেদন। তাৰপিছত আৰু লিখা আছে ৰাষ্ট্ৰীয় পৰিয়াল লাভালাভ যোজনা। তো এইখন আঁচনিৰ জৰিয়তে আপোনালোকে 25,000কৈ টকা লাভ কৰিব। ভাৰত চৰকাৰে প্ৰদান কৰিব 20,000কৈ টকা আৰু অসম চৰকাৰে 5,000কৈ টকা প্ৰদান কৰিব। সৰ্বমুঠ এইখন আঁচনিৰ জৰিয়তে আপোনালোকে 25,000কৈ টকা লাভ কৰিব। তাৰপিছত লিখা আছে মূল উপাৰ্জনকাৰী নথকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে এইখন আঁচনি। আপোনালোকৰ একমাত্ৰ পৰিয়ালৰ উপাৰ্জন সৃষ্টিকাৰী মুৰব্বী যদি মৃত্যু হয় তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত লিখা আছে অতিৰিক্ত ৰাজ্যিক সহায়তাৰ সৈতে কেন্দ্ৰীয় সমৰ্থন। 3 বছৰত 2,772 পৰিয়ালক 25,000কৈ টকা মুকলি কৰি দিয়া হৈছে। তো 3 বছৰত ইতিমধ্যে 2,772টা পৰিয়ালে 25,000কৈ টকা লাভ কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ইচ্ছা যি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল মহিলাই যোৱা মাৰ্চ মাহত অৰুণোদয় আঁচনিত 9,000কৈ টকা লাভ কৰিছে, সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ টকা। তো অৰুণোদয় আঁচনিৰ টকা অহা 10 মে তাৰিখৰ ভিতৰত সোমাব পাৰে, কিন্তু অফিচিয়েলি কোনো আপডেট এতিয়ালৈকে প্ৰকাশ হোৱা নাই। হয়তো 2-1 দিনৰ ভিতৰতে অফিচিয়েল আপডেট আহি যাব। তো অফিচিয়েল আপডেট যদি পাই থাকিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো